নমস্কাৰ অসমবাসী ৰাইজ, মই ৰিতুল। মোৰ ইউটিউব চেনেলটোত অসমীয়া বাতৰি ভিডিঅ' দিওঁ। আজি লোকপিয়লৰ খবৰৰ লগতে কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আছে, চাই থাকক। প্ৰথমটো খবৰ, অসমৰ ৰাইজৰ মংগলৰ বাবে ৰাতিপুৱাই মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধন্যবাদ জনালোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। পিছৰটো খবৰ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 2027 চনৰ লোকপিয়লৰ বাবে মুঠ 40টা প্ৰশ্নৰ নিৰ্ধাৰিত কৰি আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে। স্বাধীন ভাৰতত এইবাৰে প্ৰথমবাৰৰ বাবে লোকপিয়লত জাতি গণনাক অন্তৰ্ভুক্ত কৰা হৈছে। লোকপিয়লৰ বিষয়া বা গণনাকাৰীয়ে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিবলগীয়া বা সুধিব পৰা 40টা সাধাৰণ প্ৰশ্ন কি কি শুনক। 1 নম্বৰত, আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নাম কি? 2 নম্বৰত, আপোনাৰ নাম কি? 3 নম্বৰত, আপোনাৰ বয়স কিমান? 4 নম্বৰত, আপোনাৰ লিংগ কি? 5 নম্বৰত, আপোনাৰ বৈবাহিক অৱস্থা কি? 6 নম্বৰত, আপোনাৰ পত্নী বা স্বামী আছেনে? 7 নম্বৰত, আপোনাৰ পৰিয়ালত মুঠ কিমানজন সদস্য আছে? 8 নম্বৰত, পৰিয়ালত কিমানজন পুৰুষ আছে? 9 নম্বৰত, পৰিয়ালত কিমানজন মহিলা আছে? 10 নম্বৰত, আপোনাৰ পৰিয়ালত শিশুৰ সংখ্যা কিমান? 11 নম্বৰত, আপোনাৰ জন্মস্থান ক'ত? 12 নম্বৰত, আপুনি বৰ্তমান কিমান বছৰ ধৰি এই ঠাইত বাস কৰি আছে? 13 নম্বৰত, আপুনি আগতে আন কোনো ঠাইত বাস কৰিছিল নেকি? 14 নম্বৰত, আপোনাৰ মাতৃভাষা কি? 15 নম্বৰত, আপুনি আন কোন ভাষা ক'ব পাৰে বা বুজিব পাৰে? 16 নম্বৰত, আপোনাৰ ধৰ্ম কি? 17 নম্বৰত, আপোনাৰ সামাজিক শ্ৰেণী সম্প্ৰদায় কি? 18 নম্বৰত, আপোনাৰ শিক্ষাগত অৰ্হতা কি? 19 নম্বৰত, আপুনি বৰ্তমান পঢ়া-শুনা কৰি আছে নেকি? 20 নম্বৰত, আপোনাৰ পেচা কি? 21 নম্বৰত, আপুনি চাকৰি কৰে নে ব্যৱসায় কৰে? 22 নম্বৰত, আপুনি বৰ্তমান কাম কি কৰি আছে? 22 নম্বৰত, আপুনি বৰ্তমান কাম কৰি আছেনে? 23 নম্বৰত, আপোনাৰ কৰ্মস্থল ক'ত? 24 নম্বৰত, আপোনাৰ পৰিয়ালৰ আন সদস্যসকলৰ পেচা কি? 25 নম্বৰত, আপোনাৰ ঘৰটো নিজা নে ভাড়াঘৰ? 26 নম্বৰত, আপোনাৰ ঘৰটো কিহেৰে নিৰ্মাণ কৰা? 27 নম্বৰত, আপোনাৰ ঘৰত মুঠ কিমানটা কোঠা আছে? 28 নম্বৰত, আপোনাৰ ঘৰত বিদ্যুৎ সংযোগ আছেনে? 29 নম্বৰত, আপোনাৰ ঘৰত খোৱা পানীৰ সুবিধা ক'ৰ পৰা আহে? 30 নম্বৰত, আপোনাৰ ঘৰত শৌচালয় সুবিধা আছেনে? 31 নম্বৰত, আপোনাৰ ঘৰত ৰন্ধন ঘৰ সুবিধা আছেনে? 32 নম্বৰত, আপুনি ৰন্ধা বাবে কোনটো ইন্ধন ব্যৱহাৰ কৰে? 33 নম্বৰত, আপোনাৰ ঘৰত মোবাইল ফোন আছেনে? 34 নম্বৰত, আপোনাৰ ঘৰত ইণ্টাৰনেট সুবিধা আছেনে? 35 নম্বৰত, আপোনাৰ পৰিয়ালৰ কোনো সদস্য বিদেশত বা আন ৰাজ্যত বাস কৰেনে? 36 নম্বৰত, আপোনাৰ পৰিয়ালৰ কোনো সদস্য বিশেষ শাৰীৰিক অক্ষমতা আছেনে? 37 নম্বৰত, আপোনাৰ পৰিয়ালৰ কোনো সদস্য বৰ্তমান শিক্ষানুষ্ঠানত পঢ়ি আছেনে? 38 নম্বৰত, আপোনাৰ পৰিয়ালৰ কোনো সদস্যই চৰকাৰী সুবিধা লাভ কৰি আছেনে? 39 নম্বৰত, আপোনাৰ পৰিয়ালৰ জীৱিকাৰ মুখ্য উৎস কি? 40 নম্বৰত, লোকপিয়লৰ তথ্যৰ বাবে আৰু কোনো তথ্য আপুনি দিব বিচাৰে নেকি? গতিকে লোকপিয়লৰ সময়ত বিষয়াই সোধা প্ৰশ্নসমূহৰ সঠিক তথ্য দিয়াটো অতি গুৰুত্বপূৰ্ণ। এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু নতুন বাতৰি প্ৰতিদিনে পাবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। পিছৰটো খবৰ, RBI গুৰুত্বপূৰ্ণ সতৰ্কতাবাণী ঘোষণা কৰিলে। KYC আপডেট নকৰিলে বেংক একাউণ্টত আহিব পাৰে নিষেধাজ্ঞা। RBI নিয়ম অনুসৰি সময়মতে KYC আপডেট নকৰিলে বেংক একাউণ্টৰ লেনদেনত নিষেধাজ্ঞা আহিব। পিছৰটো খবৰ, আধাৰ কাৰ্ডধাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। UIDAI নতুন তথ্য অনুসৰি আধাৰ কাৰ্ডৰ নথিপত্ৰ অনলাইনত আপডেট কৰাৰ সুবিধা মাই আধাৰ পৰ্টেলত 2027 চনৰ 14 জুন তাৰিখলৈ বিনামূলীয়া কৰা হৈছে। কিন্তু মন কৰিবলগীয়া কথা হৈছে 2026 চনৰ 30 ছেপ্টেম্বৰ তাৰিখলৈ সময়সীমা সকলো আধাৰ কাৰ্ড আপডেটৰ বাবে নহয়। এই তাৰিখলৈ
7 পৰা 15 বছৰ বয়সৰ শিশুৰ বাধ্যতামূলক জৈৱমিতিক তথ্য আপডেট বিনামূলীয়া। সেয়ে আপোনাৰ আধাৰত নাম ঠিকনা বা অন্য তথ্য সঠিক আছে নে নাই পৰীক্ষা কৰক আৰু প্ৰয়োজন অনুসৰি UIDAI অফিচিয়েল মাই আধাৰ পৰ্টেলৰ জৰিয়তে আপডেট কৰক আৰু ভুৱা লিংক বা অচিনাকি ৱেবছাইটত আধাৰ কাৰ্ডৰ তথ্য নিদিব। পিছতো খবৰ অসম চৰকাৰে অসমৰ ঘৰুৱা পানী যোগান ব্যৱস্থা অধিক ফলপ্ৰসূ আৰু সুদৃশ্য কৰাৰ উদ্দেশ্যে 4,000 কোটি টকাৰ এক বৃহৎ পৰিকল্পনা হাতত লৈছে। অসমৰ প্ৰতি ঘৰলৈ নিৰাপদ আৰু বিশুদ্ধ খোৱা পানী নিয়মীয়া যোগান নিশ্চিত কৰা আৰু আঁচনিৰ বাজেটত এই বৃহৎ পৰিকল্পনাৰ বাবে 4,000 কোটি টকা আবণ্টন কৰা হৈছে আৰু আন্তঃগাঁথনি উন্নয়ন, পুৰণি পাইপ যোগান, পাইপলাইন মেৰামতি কৰা, নতুন টেপ সংযোগ স্থাপন কৰা আৰু পানী শোধনাগাৰসমূহ কাৰ্যক্ষমতা বঢ়োৱা আৰু গ্ৰামাঞ্চলৰ লগতে নগৰ অঞ্চলৰ পানী যোগানৰ সমস্যা দূৰ কৰিবলৈ বিশেষ গুৰুত্ব দিছে অসম চৰকাৰে। ধন্যবাদ জনালো অসম চৰকাৰক অসমৰ প্ৰতি ঘৰলৈ খোৱা পানী যোগান ব্যৱস্থা হাতত লোৱাৰ বাবে। পিছতো খবৰ মাজুলীত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু তীব্ৰ সোঁতৰ ফলত নামনি মাজুলীত খহনীয়াখনে সংঘাৰী ৰূপ লৈছে আৰু খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰীভাৱে নিৰ্মাণ কৰা প্ৰতিৰক্ষামূলক জিঅ' বেগসমূহ চকুৰ পলকতে খহি নদীৰ গৰ্ভত বিলীন হৈছে আৰু বাৰিষাৰ এই ভয়ংকৰ খহনীয়াই মাজুলীৰ জনসাধাৰণৰ মাজত ভয় সৃষ্টি কৰিছে আৰু ক্ষতিগ্ৰস্ত হৈছে বহুত অঞ্চল। পিছতো খবৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম বৰ্ষৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে বৰপেটা ব্ৰেভছে। ফাইনেল মেচত গুৱাহাটী ৰয়েলছক 5 উইকেটত পৰাস্ত কৰি বৰপেটা ব্ৰেভছে ঐতিহাসিক জয় সাব্যস্ত কৰে। অসম প্ৰিমিয়াৰ লীগ অসম ক্ৰিকেট এছ'চিয়েশ্যন আয়োজন কৰিছিলে গুৱাহাটীত ACA ষ্টেডিয়ামত। পিছতো খবৰ হিন্দু বাংলাদেশী সন্দৰ্ভত ডাঙৰ খবৰ। জিলা আয়ুক্তই এতিয়াৰ পৰা হিন্দু বাংলাদেশীক দিব পাৰিব নাগৰিকত্ব। শীঘ্ৰেই ভাৰত দেশত থকা হিন্দু বাংলাদেশী হ'ব ভাৰতীয় আৰু অসম ৰাজ্যত থকা 70 গৰাকী হিন্দু বাংলাদেশী হ'ব ভাৰতীয়। আজিলৈ বাতৰি শেষ। জয় আই অসম। ভাৰত মাতা কি জয়।